Hello friends, welcome to my channel. মই আজি ভিডিওটি প্ৰস্তুত কৰিছো আমাৰ কেৱল শিশুসকলৰ নহয় আমাৰ সকলোৰে সমানে প্ৰিয় পটেটো চিপছৰ অপকাৰিতাৰ ওপৰত। হয়, পটেটো চিপছৰ অপকাৰিতা এনে ওপৰে চালে আমাৰ লক্ষ্য কৰিব নোৱাৰি কাৰণ কোম্পানীবিলাকৰ অধিক মুনাফা লাভৰ অৰ্থে তেওঁলোকে ৰঙীন বিজ্ঞাপনৰ যোগেদি ইয়াৰ অপকাৰী দিশসমূহৰ কথা লুকুৱাই ৰাখিছে। কিন্তু যদি আমি ক্ষন্তেক সচেতনতাৰ যদি লক্ষ্য কৰা যায় তেতিয়াহ'লে পটেটো চিপছৰ ভয়ংকৰ দিশবিলাকৰ কথা আমি জানিব পাৰিম। চিপছৰ অপকাৰিতাৰ বিষয়ে সচেতনতা আনিবৰ বাবে প্ৰস্তুত কৰি তুলিছোঁ। প্ৰথম কথা হ'ল এই পটেটো চিপছবিলাকৰ পুষ্টিকৰ গুণৰ অভাৱ। এই চিপছবিলাক নষ্ট হৈ নোযোৱাকৈ বেছিদিন ৰাখিবৰ বাবে এক সাংঘাতিক ধৰণৰ প্ৰচেছিং প্ৰক্ৰিয়াৰ মাজেদি প্ৰস্তুত কৰি তোলা হয়। ফলত ইয়াৰ পুষ্টিকৰ গুণবোৰ নাইকিয়া হৈ যায় আৰু বেছিদিন ধৰি যদি ৰেগুলাৰভাৱে এই পটেটো চিপছবিলাক সেৱন কৰি থকা হয় তেতিয়াহ'লে আমাৰ শৰীৰত ভিটামিন খনিজ লৱণ আদিৰ অভাৱ ঘটিব পাৰে। দ্বিতীয়তে পটেটো চিপছবিলাকে আমাৰ তেজত কলেষ্ট্ৰলৰ মাত্ৰা বৃদ্ধি কৰে। সাধাৰণতে পটেটো চিপছবিলাকত কলেষ্ট্ৰল নাথাকে, কিন্তু যেতিয়া এক প্ৰচেছ কৰা হয়, প্ৰচেছ কৰাৰ পাছত আমাৰ তেজৰ যিসমূহ ৰক্তবাহিকা নলী আছে, সেই ৰক্তবাহিকা নলীবিলাকৰ অনিষ্টকাৰী কলেষ্ট্ৰলৰ মাত্ৰাসমূহ বৃদ্ধি কৰে। কিয়নো পটেটো চিপছবিলাকও প্ৰস্তুত কৰিবৰ বাবে ড্ৰিপ ফ্ৰাই কৰা হয় আৰু ড্ৰিপ ফ্ৰাই কৰিবলৈ সাধাৰণতে ভেজিটেবল অইলছ ব্যৱহাৰ কৰা হয় আৰু এই ভেজিটেবল অইলবিলাক হৈছে ট্ৰেন্স ফেটৰ প্ৰধান উৎস। এই ট্ৰেন্স ফেটবিলাকে আমাৰ শৰীৰৰ উপকাৰী যিবিলাক কলেষ্ট্ৰল আছে সেই কলেষ্ট্ৰলসমূহ ধ্বংস কৰে। তৃতীয়তে আমাৰ এই চিপছবিলাক অধিক পৰিমাণে গ্ৰহণ কৰিলে আমাৰ ওজন বৃদ্ধি হ'ব পাৰে, অস্বাভাৱিক ধৰণে ওজন বৃদ্ধি হ'ব পাৰে, যিহেতু এই চিপছসমূহত অধিক পৰিমাণৰ চৰ্বি আৰু কেলৰি থাকে। গতিকে এইসমূহে আমাৰ শৰীৰৰ মেদবহুলতাৰ সৃষ্টি কৰিব পাৰে। ফলত অত্যধিক পৰিমাণে আমাৰ ওজন বৃদ্ধি হ'ব পাৰে আৰু এই ওজন বৃদ্ধিৰ ফলত আমাৰ শৰীৰত নানা ধৰণৰ বেমাৰে দেখা দিব পাৰে। চতুৰ্থতে এই চিপছসমূহে আমাৰ হাই ব্লাড প্ৰেছাৰ বৃদ্ধি কৰে, যিহেতু চিপছসমূহ অধিক পৰিমাণৰ নিমখযুক্ত আৰু সেই অধিক পৰিমাণৰ নিমখযুক্ত চিপছসমূহ সেৱন কৰাৰ পাছত আমাৰ হাই ব্লাড প্ৰেছাৰ, কিছুমান হাৰ্টৰ প্ৰব্লেমছ, আনকি কেতিয়াবা ষ্ট্ৰ'ক হোৱাৰো সম্ভাৱনা বৃদ্ধি পায়। গতিকে এই চিপছসমূহ নিয়মিতভাৱে সেৱন কৰোঁতে আমাৰ স্বাস্থ্যৰ পক্ষে কোনো ধৰণেই উপযুক্ত হ'ব নোৱাৰে। পটেটো চিপছবিলাকৰ আটাইতকৈ মাৰাত্মক দিশটো হ'ল যে ই কেঞ্চাৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। বৈজ্ঞানিকসকলে বিভিন্ন অধ্যয়নৰ জৰিয়তে এই কথা জানিব পাৰিছে যে যেতিয়া পটেটো চিপছবিলাক উচ্চ পদ্ধতিৰে প্ৰচেছ কৰা হয়, সেই প্ৰচেছ কৰাৰ ফলত পুষ্টিকৰ গুণবিলাক হেৰুৱাৰ লগতে কেঞ্চাৰ ৰোগৰ সৃষ্টি কৰিবৰ কিছুমান মৌলৰ সৃষ্টি কৰে। আলুৰ দৰে অধিক কাৰ্বহাইড্ৰেট থকা খাদ্যবস্তু যেতিয়া অধিক উত্তাপত ফ্ৰাই কৰা হয় তেতিয়া ই কেঞ্চাৰ ৰোগৰ সৃষ্টি কৰিব কিছুমান মৌলৰ সৃষ্টি কৰিব পাৰে। গতিকে আহক ক্ষন্তকীয়া তৃপ্তিৰ কথা পাহৰি শিশুসকলক তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি আমি সচেতন কৰি তোলোঁ। আহক আমি তেওঁলোকক এটা সুস্থ ৰাখিছোঁ। এই ভিডিঅ'টিৰ জৰিয়তে নিশ্চয় সকলোৰে অকণমান হ'লেও কিছু উপকাৰ হ'ব আৰু যদি কিবা উপকাৰ হৈছে বুলি ভাবিছে তেনেহ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আৰু লগতে বেল আইকনটি প্ৰেছ কৰিবলৈ নাপাহৰিব। ষ্টে এলাৰ্ট, ষ্টে ছেফ। থেংক ইউ।